Hello and welcome everyone. তো মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম মেট্ৰিক পৰীক্ষালৈ। কাৰণ মেট্ৰিক পৰীক্ষা আমাৰ অহা ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা আমাৰ মেট্ৰিক পৰীক্ষা হ'ব। তো নিচেই কাষত আহি পৰিছে মেট্ৰিক পৰীক্ষা। তো যোনসকল ষ্টুডেণ্টে এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ কাৰণে পঢ়া নাই বা এতিয়ালৈকে প্ৰিপাৰেশ্যন লোৱা নাই, তো তেওঁলোকৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যিসকল ষ্টুডেণ্টে আগৰ পৰাই পঢ়ি আছে, কিতাপ পাতি ভালকৈ তেওঁলোকে প্ৰিপাৰেশ্যন লৈ আছে, তো সেইসকলৰ বাবে ভিডিঅ'টো নহয়। তো তোমালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰা। তো মই এই ভিডিঅ'টো স্পেচিয়েলি প্ৰস্তুত কৰিছোঁ সেইসকল ষ্টুডেণ্টৰ বাবে যিসকল ষ্টুডেণ্টে এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ বাবে পঢ়া নাই বা তেনেকুৱা কোনো স্পেচিয়েল কোনো প্ৰিপাৰেশ্যন লোৱা নাই। তেওঁলোকে আজি পঢ়িম, কালি পঢ়িম, পৰহি পঢ়িম এনেকুৱাকৈ গৈ দিনকেইটা পাৰ কৰি আছে। তো সেইসকল ষ্টুডেণ্টৰ বাবে আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো ভিডিঅ'টোত নতুন হৈ থাকিলে ভিডিঅ'টোৰ লাইক কৰি দিয়া আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অন কৰি দিয়া, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ মিছ নহয়। আৰু ইয়াৰ আগতে মই এতিয়ালৈকে এইটো চেনেলত ফেচ ৰিভিল ভিডিঅ' বনোৱা নাই। মই এতিয়া প্ৰথম ফেচ ৰিভিল ভিডিঅ' বনাইছোঁ। তোমালোকৰ বাবে, যাতে তোমালোকে এই মেট্ৰিক পৰীক্ষাত কি বস্তুবিলাক কৰিব লাগে, কি ভুল কৰিব তোমালোকৰ হ'ব পাৰে, যিবিলাক মই ফেচ কৰিছোঁ। তো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকক জনাম যে কোনবিলাক ভুল তোমালোকে নকৰিবা আৰু কোনবিলাক ভুল তোমালোকৰ হ'ব পাৰে। সেইকাৰণে মই স্পেচিয়েলি যাতে তোমালোকৰ সহায় হয়, হেল্প হয়, সেইকাৰণে তোমালোকক বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। তো যোনসকল ষ্টুডেণ্টে এই চেনেলটোত নতুন আহিছা, সেইসকলে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অন কৰি দিয়া। এতিয়া আহা মূল বিষয়লৈ। এতিয়া চোৱা, কিছুমান ষ্টুডেণ্ট আছে যিসকলে প্ৰথম বৰ্ষৰ পৰা পঢ়ে, তেওঁলোকে ভাল মানে বেটাৰ, তেওঁলোকৰ বাবে ভিডিঅ'টো নহয়। মই আগতেও ক'লোঁ, সেইসকল ষ্টুডেণ্টৰ বাবে যিসকলে এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ বাবে কোনো ধৰণৰ প্ৰিপাৰেশ্যন লোৱা নাই। তো সেইসকলে এতিয়া ভাবি আছা যে মেট্ৰিক নিচেই কাষ চাপি আহিলে, তো এতিয়া আমি কি কৰিম বা কেনেকৈ পঢ়িম বা কেনেকৈ পাছ কৰিম। তো সেইসকলৰ বাবে আজি আমি এই ভিডিঅ'টোত কিছুমান টিপছ দিম, যিসকল টিপছ তোমালোকে ফ'ল' কৰি নিশ্চয়কৈ এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো এতিয়া আহা মূল বিষয়লৈ। চোৱা, প্ৰথমতে তোমালোকে কেনেকৈ এই একমাহমান তোমালোকে ৰিভিজন কৰি কেনেকৈ তোমালোকে মেট্ৰিকটো পাছ কৰিব পাৰা, সেই ক্ষেত্ৰত মই ক'ম। মই সেই ক্ষেত্ৰত নকওঁ যে তোমালোকৰ 80 বা 85, 95 কেনেকৈ পাবা। সেইটো ভিডিঅ' এইটো নহয়, সেই বিষয়লৈ মই বনোৱা নাই। মই জাষ্ট তোমালোকে কেনেকৈ পাছ কৰিব পাৰা সেই বিষয়লৈ এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আমাক কিতাপৰ কোনখিনি বিষয় বা কেনেদৰে পঢ়িব লাগে। চোৱা, বহু ষ্টুডেণ্টে কি কৰে, বহু পঢ়ে কিন্তু তেওঁলোকে মাৰ্ক কি হয়, কম আহে তেওঁলোকে পঢ়াতকৈ। আমি চাওঁ যে বহুত ষ্টুডেণ্টে কি কৰে, বহুত পঢ়ে, ৰাতি দিনে নিশাই এনি টাইম পঢ়ি থাকে। তো তেওঁলোকে যেতিয়া পৰীক্ষা দিয়ে তেওঁলোকৰ কি মাৰ্কটো কম আহে বা ভবামতে ৰিজাল্টটো নাহে। কিন্তু কিছুমান ষ্টুডেণ্টে সিমান নপঢ়ে কিন্তু তেওঁলোকৰ ৰিজাল্টটো বহুত ভাল হয়। কিয় হয়? কাৰণ তেওঁলোকে পঢ়াৰ সঠিক নিয়ম আৰু কৌশল জানে। আৰু যোনজন ষ্টুডেণ্টে বহুত পঢ়িলে কিন্তু তেওঁ ভাল ৰিজাল্ট কৰিব নোৱাৰিলে বা ভাল মাৰ্ক নাপালে, তেওঁ সেই পঢ়াৰ কৌশলটো নাজানে। তো আজি আমি এই ভিডিঅ'টোত সেইটোৱে আলোচনা কৰিম যে কোনবিলাক এটা চেপ্টাৰৰ কোনখিনি বস্তু আমাক পঢ়িব লাগে, কোনখিনি বস্তু আমাক পঢ়াৰ কোনো দৰকাৰ নাই কিন্তু আমি তথাপি পঢ়ি থাকোঁ, সেই বিষয়লৈ আলোচনা কৰিম। চোৱা, এতিয়া তোমালোকৰ হাতত সময় নাই। তো যোনসকল ষ্টুডেণ্টে এতিয়ালৈকে ভাবি আছা যে কালি পঢ়িম, তো সেইসকলৰ বাবে চোৱা, তোমালোকে কি কৰিবা এতিয়া। এতিয়া তোমালোকে চেপ্টাৰবোৰ পঢ়ি থাকিলে কোনো লাভ নাই। চেপ্টাৰবোৰ পঢ়ি থাকি একো নহ'ব। তোমালোকে কি কৰিব লাগিব, চোৱা, তোমালোকে যিবিলাক আছে, মেথছ আছে বা ছায়েন্স আছে, সেইবিলাকতো তোমালোকে পঢ়ি মুখস্থ কৰিব নোৱাৰা। সেইবিলাক তোমালোকক বুজিব লাগিব। সেইবিলাক বুজাৰ কনচেপ্ট হয়। তো সেইবিলাকক কি কৰিবা, তো সেইবিলাকৰ তোমালোকে যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে, সেইবিলাক কুৱেশ্যন তোমালোকে ছল্ভ কৰিবা। যিমান পাৰা MCQ, চেপ্টাৰ ৱাইজ MCQবিলাক প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা। তোমালোকে সেইবিলাক অনলাইনতো পাই যাবা, অথবা তোমালোকে যদি তোমালোকে এনেকুৱা কিতাপো আজিকালি পোৱা যায় MCQৰ, সেইবোৰ কিনি ল'ব পাৰা। কিনি লৈ তোমালোকে যিমান পাৰা MCQবিলাক প্ৰেক্টিছ কৰি থাকা। আৰু যোনবিলাক লিটাৰেচাৰ ছাবজেক্ট আছে, সেইবিলাকৰ কি কৰিবা, সেইবিলাক চেপ্টাৰৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে, সেই কুৱেশ্যনবিলাক পঢ়িবলৈ চেষ্টা কৰা।
আৰু তোমালোকে যোনবিলাক কুৱেশ্যন এই বৰ্ষৰ পিছত 10 বছৰলৈ আছে সেই 10 বছৰৰ গোটেইখিনি কুৱেশ্যন লৈ আহা আৰু সেইখিনি পঢ়া সেইখিনি ৰিভিজন কৰা সেইখিনি কুৱেশ্যনবিলাক মুখস্থ কৰিবলৈ চেষ্টা কৰা আৰু তোমালোকে কিতাপবোৰ পঢ়ি থাকি এতিয়া আৰু লাভ নাই বা কিতাপ পঢ়াৰ এতিয়া সময়ো নাই তোমালোকে জাষ্ট সেই কিতাপখিনিৰ আজিকালিতো টেক্সটুৱেল কুৱেশ্যনবিলাক নাহে তোমালোকে কিতাপ এক কাম কৰিব পৰা কিতাপৰ যিবিলাক ইনসাইট কুৱেশ্যনবিলাক আছে ভিতৰৰ কুৱেশ্যনবিলাক সেই কুৱেশ্যনবিলাক তোমালোকে চাব পাৰা যিবিলাক চাই তোমালোকে অলপ হ'লেও কিবা কিবিকে পাছ কৰিব পাৰা তাৰপিছত তোমালোকে এমচিকিউবিলাক তোমালোকে এমচিকিউৰ কিতাপ কিনি ল'ব পাৰা এমচিকিউৰ কিতাপৰ পৰা তোমালোকে এমচিকিউ পাব পাৰা আৰু তোমালোকে কি কৰিবা এতিয়া চেপ্টাৰবিলাকৰ মূল সাৰ অংশখিনি বুজিবলৈ চেষ্টা কৰিবা এনেকৈ ৰিডিং এবাৰ পঢ়িবা পঢ়ি চাই সেই লাইন বাই লাইন চোৱা আজিকালি কুৱেশ্যনবিলাক কিতাপৰ ভিতৰৰ পৰা লাইন বাই লাইন আহে এনেকুৱাকৈ টেক্সটুৱেল কুৱেশ্যনবিলাক নিদিয়ে আজিকালি তো সেইকাৰণে তোমালোকে কি কৰিব লাগিব সেই কিতাপখিনিৰ লাইনবিলাকৰ অৰ্থ সহকাৰে বুজিব লাগিব যেনেকুৱাকৈ মেথছ আছে যেনেকুৱাকৈ ইংলিছ আছে ইংলিছৰ প্ৰত্যেকটো লাইন অৰ্থ সহকাৰে জানিব লাগিব আৰু বুজিব লাগিব তেতিয়াহে তুমি এমচিকিউবিলাক কৰিব পাৰিবা বা তুমি যদি লিখিব পাৰা বনাই লিখিব পাৰা ইংৰাজীত তেতিয়া তুমি সেই প্ৰশ্নটোৰ এনসাৰটো তুমি ইংলিছত বনাই লিখিব পাৰিবা কিন্তু কথাটো হ'ল যে সকলোৱেতো তেনেকুৱাকৈ নোৱাৰে সকলো ষ্টুডেণ্টেতো তেনেকুৱাকৈ বনাই লিখিব নোৱাৰে সেইকাৰণে তোমালোকে কি কৰিব লাগিব যিমান পাৰা এমচিকিউ প্ৰেক্টিছ কৰি থাকা আৰু কুৱেশ্যনবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি থাকা আৰু তোমালোকে সেই ইনসাইডৰ যিমানখিনি কুৱেশ্যন হ'ব পাৰে সেই কুৱেশ্যনখিনি সলভ কৰি থাকা আৰু চেপ্টাৰৰ লাইনবিলাক বুজিবলৈ চেষ্টা কৰা তো এইখিনিয়ে তোমালোকে আছিল আজিৰ ভিডিঅ' সো তোমালোকে যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টোত লাইক কৰি দিয়া আৰু তোমাৰ যিমানখিনি এনেকুৱা ফ্ৰেণ্ডছ আছে যিবিলাকে এতিয়ালৈকে পঢ়া নাই সেই ফ্ৰেণ্ডছলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া তো আৰু এটা প্ৰশ্ন তোমালোকৰ মনত হ'ব পাৰে যে মই কোন তোমালোকক গাইড কৰাৰ বাবে বা তোমালোকক কোৱাৰ বাবে চোৱা মই মেট্ৰিক পাছ কৰিছোঁ 2024 বৰ্ষত সেইকাৰণে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ মোৰ নিজৰ যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ সো ইয়াৰ পৰা মই ভাবিলোঁ যদি তোমালোকৰ অলপমান উপকাৰ হয় সো সেইকাৰণে ভিডিঅ'টো বনালোঁ বেলেগ কোনো বিষয় নাই বা তোমালোকক মই জ্ঞানো দিবলৈ অহা নাই সো এইখিনি কথা সো তোমালোকে যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক কৰি দিয়া আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আজিলৈ এইখিনিয়ে পিছত লগ পাম আমি নেক্সট এটা নতুন ভিডিঅ'ত ধন্যবাদ